তো গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো মই প্ৰণৱ শইকীয়াই আজি ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা নতুন দিনৰ উপহাৰ দিয়াৰ কাৰণে, আৰু যাতে প্ৰতিজন ব্যক্তিয়ে অৰ্থাৎ মোৰ ফ্ৰেণ্ড লিষ্টত থকা, মোৰ ইউটিউব চেনেলত থকা প্ৰতিটো পৰিয়ালৰ সদস্যই যাতে এটা ভাল দিন উপহাৰ হিচাপে পাওক, আৰু লগতে এই দিনটোত যাতে বেষ্ট অফ দ্য বেষ্ট ডে হিচাপে কাম কৰিব পাৰে। লাগিলে তেখেতে যিকোনো কৰ্মই কৰক, যিকোনো ক্ষেত্ৰতে আগবাঢ়ক, বা যিকোনো কৰ্ম কৰি পেলানি নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে নিজৰ দেশখনৰ নামো ৰচন কৰক, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, এটা বিশেষ কথা ক'বৰ কাৰণে এই লাইভটো আহিছোঁ। তো বিশেষকৈ মই এজন সাধাৰণ মানুহেই হয়, সাধাৰণ এটা জীৱন যাপন কৰি ভাল লাগে, আৰু লগতে কিন্তু সদায় মই এটা বস্তু থাকোঁ যে মই সদায় সুখী হৈ থাকিবৰ কাৰণে চেষ্টা কৰোঁ। তো নাম্বাৰ 1, তো আজি বিশেষকৈ এটা কথা পাতিব বিচাৰোঁ আপোনালোকৰ সৈতে। হয়তো আপোনালোকে যদি ক'ৰবাত ভুল ভ্ৰান্তি হয় মত বিনিময় কৰিব, আৰু নিজৰ মতামতসমূহ পাৰে যদি কমেণ্টৰ জৰিয়তে দাঙি ধৰিব। তো প্ৰথম কথা হ'ল যে গুড মৰ্ণিং, অসমীয়াত যদি আমি কওঁ শুভ ৰাতিপুৱা। তো ৰাতিপুৱা সময়টো এটা খুব গুৰুত্বপূৰ্ণ সময়, আৰু এই সময়টোত যদি আমি চাওঁ, প্ৰকৃতিত থকা প্ৰতিটো জীৱই যেতিয়া পোনপ্ৰথমবাৰ সূৰ্যই পৃথিৱীখনক পোহৰ কৰি দিয়ে, তেতিয়া কি হয়, সকলো জীৱকুলে, সকলো প্ৰকৃতিয়ে কি হয়, নিজকে মুক্ত মনে এটা নতুন দিনৰ আদৰণি জনায়। আৰু সেই নতুন দিনটো আদৰণিতে প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ কৰ্মক লৈ ব্যস্ত হৈ পৰে। ঠিক তেনেদৰে প্ৰতিটো জীৱই, চৰাই চিৰিকটি, কীট পতংগ সকলোৱে নিজৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ে। যেনেকৈ কিছুমানে আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে, আহাৰ বিচাৰিবৰ কাৰণে, হয়তো কোনোবাই চফা কৰিবৰ কাৰণে, হয়তো নিজে কোনোবা জেগাত যাবৰ কাৰণে, তো এটচেট্ৰা এটচেট্ৰা। তো মেইন কথাটো হ'ল যে ৰাতিপুৱাৰ বিশেষত্বটো কি হয়। তো আজিৰ ডেটত কি হৈছে, আমাৰ টেকন'লজিৰ যুগত যিমানেই বস্তুবোৰ ফাষ্ট হ'বলৈ লৈছে, সিমানে আমাৰ ব্ৰেইনবিলাকতো ফাষ্ট হ'বলৈ ষ্টাৰ্ট কৰিছে। কিন্তু ব্ৰেইনটো আমাৰ যিমানে ফাষ্ট হ'বলৈ ষ্টাৰ্ট কৰিছে, কিন্তু সিমানে কি হৈছে, আমাৰ নিগেটিভ চিন্তা চৰ্চাবোৰ ব্ৰেইনৰ নিউৰ' পাথৱেত এক্টিভেট হ'বলৈ ষ্টাৰ্ট কৰিছে। তো আমি ৰাতিপুৱা শুই উঠিয়ে যেতিয়া পোনপ্ৰথমে আমি এটা কাম কৰোঁ, সেইটো হ'ল মোবাইলটো চেক আপ কৰোঁ যে হোৱাটছআপত কি মেছেজ আহিছে, ফেচবুকত কি আহিছে, বা প্ৰেমিক প্ৰেমিকাসকলে নিজৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে কি দিছে, বা পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে মাক দেউতাকে ফোন কৰিছে নেকি, বা মাক দেউতাকে ল'ৰা ছোৱালীয়ে ফোন কৰিছে, তো এটচেট্ৰা এটচেট্ৰা কি হয়, বিভিন্ন ধৰণৰ প্ৰথম খবৰটোকে ল'বলৈ মাইণ্ডছেট কৰা হয়। আৰু যেতিয়াই ভগৱানে নকৰক কেতিয়াবা কি দুই এটা নিগেটিভ খবৰো মানুহে পাবলগীয়া হৈ যায়। আৰু যেতিয়া এটা নিগেটিভ খবৰ দিনটোৰ কাৰণে পাবলগীয়া হৈ যায়, সেই মানুহজনৰ মেণ্টেলি, ফিজিকেলি, স্পিৰিচুৱেলি কিন্তু পজিটিভ থাকিবৰ কাৰণে বিশেষ ধৰণৰ সমস্যা আহি পৰে। তো সেই ক্ষেত্ৰত মই যদি কওঁ, প্ৰতিজন ব্যক্তিয়ে আমি ৰাতিপুৱা সময়টোত এটা বেষ্ট টিপছ হয়, আমি নিজৰ কামখিনি সম্পূৰ্ণ নকৰাকৈ কেতিয়াও ছ'চিয়েল মিডিয়া বা কেতিয়াও আমি মোবাইলটো কিন্তু ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে। কাৰণ কেলে, মোবাইলটো যিদৰে আমাৰ এটা আপুৰুগীয়া সম্পদ হয়, ই আমাক প্ৰতিটো ক্ষেত্ৰতে ট্ৰেক কৰি আছে, প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই লৈ গৈ আছে, আৰু লগতে প্ৰতিটো কাম আমাক আচান কৰি দিছে। ঠিক তেনেদৰে কিন্তু আমাক কিছুমান নিগেটিভিটিৰ ক্ষেত্ৰতো আমাক আগবঢ়াই লৈ গুচি গৈছে। তো এইটো কাৰণে যদি আমি মৰ্ণিং টাইমটোত নিজকে স্পেণ্ড কৰোঁ, মানে নিজৰ লগতে স্পেণ্ড কৰোঁ, প্ৰকৃতিৰ লগত স্পেণ্ড কৰোঁ, নিজৰ পৰিয়ালৰ লগত স্পেণ্ড কৰোঁ, আৰু লগতে ভগৱানৰ যেতিয়া লগত স্পেণ্ড কৰি আমি যেতিয়া দিনটোৰ শুভাৰম্ভণি কৰিম, ডেফিনেটলি আমাক গোটেই দিনটোত কৰা প্ৰতিটো কৰ্মই কিন্তু সফল ৰূপত ৰূপায়ণ হ'ব, আৰু তাৰ পৰা আমি এটা পজিটিভিটি পাম। তো পজিটিভিটি যদি আমি যিকোনো এটা কামত পাওঁ, তেতিয়াহ'লে আমাৰ অন্তৰাত্মা, আমাৰ মন মগজু সকলো সুখৰ হৈ থাকে। আৰু যেতিয়া মন মগজু অন্তৰাত্মা সুখী হয়, তেতিয়াহ'লে বন্ধুসকল, নিজৰ লগতে নিজৰ আশে পাশে থকা মানুহখিনিক সুখে ৰাখিব পৰা যায়, আৰু লগতে নিজৰ পৰিয়ালটো সুখে ৰাখিব পৰা যায়। যদি এজন বছৰ ৰাতিপুৱাই যদি মনটো বেয়া হয়,
গোটেই এমপ্লয়খিনিৰ কাৰণে দিনটো বেয়া হয়। যদি এজন দোকানী ৰাতিপুৱাই মনটো বেয়া হয়, গোটেই কাষ্টমাৰসকলৰ কাৰণে মনটো বেয়া হয়। যদি এজনী ৰান্ধনী কেনেবাকৈ ৰাতিপুৱাই মনটো বেয়া হ'ল, গোটেই দিনটো খানাখিনি বৰবাদ হ'ব। তো এনেকুৱা ধৰণৰ কি হয়, নিগেটিভ কিছুমান এছপেক্টছ আমাৰ চাৰিওফালে আছে, যিদৰে পজিটিভ এছপেক্টছ আছে আমাৰ লগতে সেই নিগেটিভো এছপেক্ট কিছুমান আছে। তো আমি যদি নিজকে পজিটিভ কৰি ৰাখিবলৈ হয়, আমি যিকোনো ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাবলৈ হয়, তেতিয়া আমি কিন্তু মাইণ্ডছেট কৰাৰ প্ৰয়োজন আছে যে আমি মৰ্ণিং কেতিয়াও শুই উঠি প্ৰথমে ছ'চিয়েল মিডিয়াত চেকআপ কৰাটো বন্ধ কৰিব লাগিব। এইটো মই এনেকৈ কোৱা নাই যে আপোনালোকে মোৰ কথাটো মানকেই, ট্ৰাই কৰি চাওক একবাৰ। কাৰণ হয়তো মই কোৱা কথাটোৱে কাৰোবাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, হয়তো কোনোবাই একচেপ্ট নকৰিব পাৰে, বাট মই আজি ছ'চিয়েল নেটৱৰ্কিং মাধ্যমেৰে মই মোৰ মনৰ ফিলিংছবিলাকে শ্বেয়াৰ কৰিছোঁ। তো সেইটো কাৰণে বন্ধুসকল, আজিৰ দিনটো খুবেই ভাল, খুবেই বেষ্ট অফ দ্য বেষ্ট হয়। আৰু লগতে আজিৰ দিনটোৰ সফল আৰম্ভণিৰে মই প্ৰণৱ শইকীয়াই আজি বিদায় মাগিছোঁ। থেংক ইউ, জয় হিন্দ, জয় আই অসম। থেংক ইউ ছ' মাছ, থেংক ইউ।